হাজো আৰু ইয়াৰ পৌৰাণিক কাহিনীৰ বিষয়ে আমি এটা ভিডিঅ' চিৰিজ বনাইছিলোঁ আৰু সেই সময়ত আমি হাজোত পাহাৰৰ মাজত দুৰ্গম ঠাইত এখন আশ্ৰম আছে বুলি শুনিছিলোঁ। আশ্ৰমখন সম্পূৰ্ণৰূপে উদ্ধাৰ হোৱা নাই বাবে বহু কম মানুহে এই বিষয়ে জানে। আশ্ৰমখন কপিলমুনি আশ্ৰম বুলি জনা যায়। আশ্ৰমখন মধুৰাচল পাহাৰত কেদাৰ মন্দিৰৰ পৰা অলপ দূৰত আছে। আশ্ৰমখনলৈ যোৱাত দিলীপ কুমাৰ নামৰ স্থানীয় ব্যক্তি এজনে সহায় কৰে আৰু তেওঁ আশ্ৰমখন দেখুৱায় আৰু ইয়াৰ কাহিনীও কয়। এই যে কপিলমুনি আশ্ৰম, এই আশ্ৰমখন গুৱাহাটী মহকুমাৰ অন্তৰ্গত গুৱাহাটীৰ পৰা ৩২ কিলোমিটাৰ নিলগত হাজো নামৰ এখন গাঁৱৰ কেদাৰ মন্দিৰ যি আছে, কেদাৰ মন্দিৰৰ পূব দিশে এই গুফাটোক কপিলমুনি আশ্ৰমৰ গুফা বুলি জনা যায়। ইয়াত ৩টা খোটালি আছে আৰু সেই খোটালিকেইটা শিলৰ তলত, সেই খোটালিকেইটাত কেইখনমান ৱাল আছে, মাটিৰ ৱাল। সেই মাটিৰ ৱালকেইখন বহুত পুৰণা। ইয়াতে আহিলে যিবিলাকে দেখা পায় তেওঁলোকে গম পায় বহুত পুৰণা হয়। এই আশ্ৰমখন দাপৰ যুগত যেতিয়া ভীমে বন্ধা আছিল মহাদেৱৰ তাত, এটা মতবাদ মতে আছিল বুলি কয়, পুথিটো থকা বুলি কয়। সেই সময়ত ভীমে গৰু চাৰি থাকোঁতে ইয়াতে কপিলমুনি আশ্ৰম পাতি তলত খেতি কৰিছিল আৰু সেই খেতি মহাদেৱৰ গৰুৱে খাব আহিছিল। আহোঁতে মানে কপিলমুনিয়ে ভীমক জনাইছিল আৰু ভীমে সেই গৰুটো দলি মাৰি দিছিল, কিন্তু এতিয়া ষাঁড় গৰু হিচাপে নামনিত আছে। সেই দিনৰে বুলি বহুতে জনবিশ্বাস, মানে সকলোৰে বিশ্বাস হয় আৰু সেই মতবাদটোৱে চলি আছে। কপিলমুনিয়ে ইয়াত আশ্ৰম পাতি আছিল আৰু যিটো ষাঁড় গৰু বুলি কোৱা হৈছে সেইটোৰ মতবাদ এটা ক'লে ভুল হ'ব মোৰ, সেইটো নন্দী বুলিও কোৱা হয়। আৰু কিছুমানে কয় কি মহাদেৱে যেতিয়া ঘূৰি ফুৰে কেতিয়াবা ভাগৰ লাগিলে জিৰাই, সেইটো গোকৰ্ণ বুলিও কোৱা হয়। এই তেনেকুৱা মহাদেৱে এটা ৰূপ লৈ শুই থকা বুলিও বহুতে কয়, কিন্তু কোনটো সত্য সেইটো নাজানো। কিন্তু গোকৰ্ণ বুলিও কোৱা হয় আৰু এইফালে নন্দী বুলিও কোৱা হয়। সেইবিলাক মুনিৰ দিনতে পৰা হা। ইয়াৰে ভিতৰেদি গ'লে আকৌ এটা গুফা পাবা হা। সেইটো গুফাৰ উপৰি এইটো তাৰমানে চাহ তাহ বনোৱা দেখিয়ে তেনেধৰণৰ আৰু ধৰি লোৱা তেনেধৰণৰ হ'ব লাগে অনুমানিক। তাৰমানে এইটো এটা গুফা, এইটো কিন্তু একদম কম আছে। এই 4টা গুফা আছে ইয়াত। কপিলমুনি এজন মহান ঋষি আছিল। তেওঁৰ জন্মস্থানৰ বিষয়ে সঠিক তথ্য পোৱা নাই। তেওঁ ঋষি কদম আৰু ভগৱান ব্ৰহ্মৰ ছোৱালী দেৱহূতিৰ পুত্ৰ আছিল। কপিলমুনিক বিষ্ণুৰ অৱতাৰ বুলিও কোৱা হয় আৰু তেওঁৰ উল্লেখ শ্ৰীমদ ভগৱত গীতাতো পোৱা যায়। বৰ্তমান পশ্চিমবংগৰ গংগাসাগৰত তেওঁৰ এখন আশ্ৰম আছে। আজি আমি বিচাৰি অহা আশ্ৰমখনত আশ্ৰমৰ দৰে একো নাই। এটা ডাঙৰ গুহা হাবিৰ মাজত পৰিত্যক্ত অৱস্থাত আমি দেখিলোঁ আৰু এই গুহাটোৰ ভিতৰত আন এটা গুহাও আছে। আমি গুহাটোত এডাল ত্ৰিশূল আৰু এটা চাকি দেখা পালোঁ আৰু প্ৰাচীন কালত শিলেৰে নিৰ্মিত এখন ৱাল দেখিব পালোঁ। গুহাটোৰ নামনিত থকা পথাৰখনক আগতে কেঁকোৰা সাগৰ বুলি জনা গৈছিল আৰু এই কেঁকোৰা সাগৰতে গোধাই বৰশী বাইছিল বুলি মানুহে কয়।